Good morning, students. আজি আমি এটা নতুন বিষয়ে আলোচনা কৰিবলৈ ওলাইছো ফিউ আৰু লিটিল। ফিউ আৰু লিটিল হৈছে এটা ডিটাৰমিনাৰ্স। এনেকৈ ফিউ আৰু লিটিল এই শব্দ দুটা হৈছে ডিটাৰমিনাৰ্স আৰু এই দুটা শব্দই নেগেটিভ শব্দ। চোৱা ফিউৰ লগত আমি কেতিয়াও নো নট নবহাও, এইটো নিজে নিজে এটা নেগেটিভ শব্দ হয়। তেনেকৈ লিটিল শব্দটোৰ লগতো আমি নো বা নট ব্যৱহাৰ নকৰো। যদি আমি কৰিম তেনেহলে আমাৰ বাক্যটো ভুল হৈ যাব। চোৱাচোন ফিউ আমি কত লিখো কাউন্টেবল নাউন, মানে প্লুৰেল কাউন্টেবল নাউনৰ সৈতে আমি ফিউ লিখো সংখ্যা বুজাবলৈ। সংখ্যা বুজাবলৈ মানে আমি 1 2 3 এনেকৈ যত কৰিব পাৰিম, কাউন্ট কৰিব পাৰিম, তাতে আমি ফিউ লিখিম। আৰু লিটিল আমি কত লিখিম আনকাউন্টেবল নাউন, যত পৰিমাণ বুজাবলৈ, যত আমি 1 2 3 এনেকৈ কৰিব নোৱাৰো। ফিউ আৰু লিটিলৰ অৰ্থ কি? ফিউ আৰু লিটিলৰ অৰ্থ হৈছে প্ৰায় নাই, বা আমি যে কওঁ নাইয়ে, এই যে নাইয়ে বুলি লিখিছো এইটোই হৈছে ফিউ আৰু লিটিল। মানে আমি ফিউ আৰু লিটিল আমি দুটামান উদাহৰণ চাই লওঁ। ফিউ বুকস, ফিউ ফ্ৰেণ্ডছ, ফিউ এপলছ। চোৱাচোন প্ৰতিটো নাউন শব্দ তাৰ পিছফালে এছ লাগিছে, মানে বহু বচন কৰা হৈছে। ফিউ বুকস এইটো ঠিক আছে, কিন্তু ফিউ বুক এইটো ৰং আছে, মানে আমি ফিউ বুক কৰিব নোৱাৰে, ফিউ বুকস কৰিব লাগিব। ফিউ ফ্ৰেণ্ডছ এইটো ঠিক আছে, কিন্তু ফিউ ফ্ৰেণ্ড এইটো ভুল হৈ যাব। ফিউ এপলছ এইটো ঠিক আছে, কিন্তু ফিউ এপল এনেকে যদি আমি লিখো ভুল হৈ যাব। আকৌ চোৱা এইবাৰ ফিউৱে যি বুজাই আছে একে অৰ্থ লিটিলো দিয়ে, মাত্ৰ লিটিলে পৰিমাণ বুজাবৰ কাৰণে ব্যৱহাৰ। আমি লিটিলে এই একে অৰ্থকে বুজাই, কিন্তু লিটিল আমি ক'ত ব্যৱহাৰ কৰো য'ত পৰিমাণ বুজাই, য'ত আমি 1 2 3 কাউন্ট কৰিব নোৱাৰো। চোৱাচোন ইয়াতে আমি কেইটামান উদাহৰণ দিলো। লিটিল টাইম, লিটিল মানি, লিটিল মিল্ক। তাৰ বিপৰীতে আমি যদি এইপিনে চাওঁ লিটিল টাইমছ, এনেকে যদি কৰি দিবা, এছ যদি লগাই দিবা ভুল হৈ যাব, কাৰণ আমি সময় গণনা কৰিব। লিটিল মানি, মানি পইচা আমি 1 পইচা 2 পইচা 3 পইচা আমি এনেকৈ গণনা নকৰো, গতিকে এইটোতো আমি কি হ'ব, আমি লিটিল লিখিম, কিন্তু লিটিল মানিজ নহব, লিটিল মানি হ'ব। আৰু লিটিলৰ ঠাইত আমি যদি ফিউ মানিজ এনেকে কৰিলেও ভুল হৈ যাব। ফিউ মানিজ আমি ফিউ মানি বুলি আমি ক'বই নোৱাৰো, ভুল হৈ যাব। আৰু মিল্ক, লিটিল মিল্কস এনেকেতো নহয়ে, লিটিল মিল্ক এইটো শুদ্ধ, লিটিল মিল্ক এইটো শুদ্ধ, কিন্তু তাৰ ঠাইত যদি আমি ফিউ মিল্ক বুলি কৈ দিম তেনেহলে ভুল হৈ যাব। এই বাক্য দুটালৈ মন কৰিবা। ইয়াতে লিখিলো আই হেভ ফিউ ফ্ৰেণ্ডছ, ফ্ৰেণ্ড লিখা নাই, ফ্ৰেণ্ডছ লিখিছো। ইয়াৰ অৰ্থ হৈছে মোৰ বন্ধু প্ৰায় নাই, বা মোৰ বন্ধু নাইয়ে। দ্বিতীয় বাক্যটোলৈ মন কৰা, হি হেজ ফিউ চকলেটছ, বহু বচন কৰিলো। ইয়াৰ অৰ্থ হৈছে তাৰ তাত চকলেট নাইয়ে, বা তাৰ চকলেট নাইয়ে। এবাৰ মন কৰা ফিউ য'ত লিখি থৈছো এই বাক্যটো অলৰেডি নেগেটিভ বাক্য, কাৰণ ফিউ শব্দটো এটা নেগেটিভ শব্দ, গতিকে ইয়াৰ লগত আমি এক্সট্ৰা এই বাক্যটো তোমাক দেখোতে যদিও লাগিছে পজিটিভ যেন, কিন্তু এইটো আচলতে নেগেটিভ বাক্য হয়। কিয়? ফিউ এটা নেগেটিভ ৱৰ্ড হয় বুলি কৈছো, আৰু লিটিলটো এটা নেগেটিভ ৱৰ্ড হয়। ইয়াৰ অৰ্থ প্ৰায় নাই বা নাইয়ে বুলি পেলাই কৈছে সংখ্যা বুজাবলৈ। কাউন্টেবল প্লুৰেল কাউন্টেবল নাউনৰ লগত আমি ফিউ ব্যৱহাৰ কৰো, আৰু লিটিলৰ ব্যৱহাৰটো আমি ক'ত কৰিম আনকাউন্টেবল নাউন, য'ত পৰিমাণ বুজাই, আমি য'ত 1 2 3 কৰিব নোৱাৰিম। গতিকে এই বাক্যটোক যদি আমি নেগেটিভ কৰিব লাগে, আমি কাৰেক্ট আমি বাক্যটোত সামান্য ভুল কমন এৰৰ্ছ বুলি পেলাই এটা আমাৰ চেপ্টাৰটোত আহি থাকে, তাত যদি আমি কৰিবলৈ যাওঁ এই বাক্যটো নেগেটিভ কৰা বুলি ক'লে, আমি যদি নেগেটিভ কৰিবলৈ যাওঁ বাক্যটো ভুল হৈ যাব, কাৰণ বাক্যটো যদিও নেগেটিভ আচলতে বাক্য দুয়োটাই হৈছে নেগেটিভ বাক্য। ইয়াৰ লগত আমি যদি এনেকৈ নেগেটিভ কৰিবলৈ যাওঁ ভুল হৈ যাব। হি বাক্য দুটালৈ মন কৰাচোন, এই বাক্য দুটা আমি নেগেটিভ কৰিব বিচাৰিছো, আচলতে বাক্য দুটা ইয়াত নেগেটিভ হৈয়ে আছে, কাৰণ তোমালোকে বুজি পাইছা ইতিমধ্যে ফিউ মানে এটা নেগেটিভ শব্দ হয়, আৰু লিটিল মানে এটা নেগেটিভ শব্দ। ইয়াত আমি আৰু নেগেটিভ কৰিব নালাগে। ইয়াত নো নট আমি যদিও দেখা নাই, কিন্তু আমি ফিউ বা লিটিল থাকিলে আমি বুজি পাওঁ যে এইটো হৈছে এটা নেগেটিভ বাক্য, মানে শব্দটো নেগেটিভ শব্দ, গতিকে বাক্যটো নেগেটিভ বাক্য। তেতিয়াও আমি
যদি এনেকে কৰি দিওঁ I do not have few friends, বাক্যটো ভুল হৈ যাব, এইটো হ'বই নোৱাৰে। দ্বিতীয় বাক্যটো মন কৰা, he does not have few chocolates, এইটো হ'বই নোৱাৰে, এইটো ৰং হৈ যাব। এই বাক্যটোটা এনেকে কৰিব গ'লে ৰং হৈ যাব। গতিকে নেগেটিভ কৰা বুলি ক'লে তোমালোকে বুজি থোৱা যে বাক্যটোটা অলৰেডি নেগেটিভ হৈ আছে। ঠিক আছে, লিখিবা, এনেকে নকৰিবা। এইবাৰ চোৱা, লিটিল ব্যৱহাৰ কৰিছো। There is little money in my pocket, ইয়াৰ অৰ্থ হৈছে মোৰ জেপত পইচা নাইয়ে। We have little time to spend, আমাৰ হাতত খৰচ কৰিবলৈ সময় নাইয়ে। বা বাক্য নেগেটিভ বাক্য, লিটিল শব্দটো এটা নিজে এটা নেগেটিভ শব্দ, গতিকে লিটিল থাকিলে তাত আমি বাক্য দুটা তোমালোকক যদি সুধো এই বাক্য দুটা পজিটিভ নে নেগেটিভ, কি ক'বা তোমালোকে? এই বাক্য দুয়োটাই হৈছে নেগেটিভ। কিয়? কিয় যে লিটিল লিখা আছে, ইয়াত নো নট নাই, তথাপিও নেগেটিভ বাক্য। তেতিয়াও যদি কোনোবাই ভাবি আছে এই বাক্য দুটা নেগেটিভ কৰা বুলি কওঁতে যদি কৰি দিম বুলি ভাবিছা, মই দেখুৱাই আছো, চাবা। বাক্যটো অলৰেডি নেগেটিভ হৈ আছে, তেতিয়াও যদি কোনোবাই ভাবি আছা এই বাক্য দুটা নেগেটিভ কৰিব লাগে আৰু এনেকে কৰি দিছা, there is not little money in my pocket, I do not have little time to spend, আমাৰ ভুল হৈ যাব। গতিকে বাক্যটা ৰং হৈ যাব, আমি নেগেটিভ কৰিবই নোৱাৰো, অলৰেডি বাক্য দুটা নেগেটিভ হয়। বুজি পাইছা? এইবাৰ চোৱা, a few আৰু a little। a few আৰু a littleৰ অৰ্থ হৈছে অলপমান, কেইটামান, অলপ চলপ, থোড়াসা। আমি এনেকে ক'বৰ কাৰণে আমি a few আৰু a little লিখো। a few আৰু a little পজিটিভ বা এফাৰ্মেটিভ সেন্টেন্সত থাকে নেগেটিভ শব্দ, কিন্তু a few হলেটো পজিটিভ হৈ যাব। তেনেকৈ লিটল নেগেটিভ শব্দ, কিন্তু a little বুলি কোৱাৰ লগে লগে এইটো এটা পজিটিভ মিনিং দিব, আৰু ইয়াৰ অৰ্থ হৈ যাব কেইটামান, অলপমান, অলপ চলপ, থোড়াসা। আমি এনেকে হিন্দীত যদি বুজিম, আৰু ফিউ বুলি কওঁতেতো কৈছিলোই, অৰ্থনি বুজি পাইছাই। তো a few আমি প্লুৰেল কাউন্টেবল নাউনৰ সৈতে ব্যৱহাৰ কৰিম, য'ত আমি 1 2 3 এনেকে কৰিব পাৰিম, মানে কাউন্ট কৰিব পাৰিম। আৰু a little এইটো হৈছে আনকাউন্টেবল নাউন, পৰিমাণ বুজায়, যিটো আমি 1 2 3 এনেকে কৰি কাউন্ট কৰিব নোৱাৰো। এইবাৰ দুটা বাক্য লিখিছো, চোৱা। I have a few friends, মোৰ কেইজনমান বন্ধু আছে। দ্বিতীয় বাক্যটোলৈ মন কৰিবা, he bought a few chocolates, সি কেইটামান চকলেটস কিনিছিল। এই দুইটা বাক্যই পজিটিভ মিনিং দি আছে, য'ত আমি a few লিখিছো, a few লগতো ইফালে আমি প্লুৰেল ফৰ্ম লিখিছো, ফ্ৰেণ্ড টু ফ্ৰেণ্ডছ কৰা আছে, চকলেট টু চকলেটস কৰা আছে। এতিয়া এই বাক্য দুটা আমি পজিটিভত নে নেগেটিভত বুলি যদি সুধিম, তেতিয়া আমি ইয়াত মন কৰা a few আৰু a little পজিটিভ বা এফাৰ্মেটিভ সেন্টেন্সত লিখা হয় বুলি কৈছে, গতিকে বাক্য দুটা পজিটিভ সেন্টেন্স হয়, নেগেটিভ সেন্টেন্স নহয়। এই সেন্টেন্স দুটা পজিটিভ সেন্টেন্স হয়, নেগেটিভ নহয়। ইয়াত যদি নেগেটিভ কৰি দিয়া বুলি কয়, তেনেহলে আমি ইয়াতে কি কৰিব লাগিব? I do not have many friends, এনেকে হ'ব, মোৰ বহুত বন্ধু নাই। ইয়াৰ অৰ্থ হৈছে মোৰ কেইজনমান বন্ধু আছে, I do not have many friends, মোৰ বহুত বন্ধু নাই, এনেকে ক'ব পাৰে। বা I do not have any friends, আমি এনেকৈও ক'ব পাৰো। নেক্সট চোৱা, he bought a few chocolates, নেগেটিভ যদি কৰো, many, he did not buy many chocolates, he বহুত চকলেটস বা তেওঁ বহুত বেছি চকলেটস কিনা নাছিল। বা আমি ক'ব পাৰো, he did not buy any chocolate, সি এটাও চকলেটস কিনা নাছিল। পজিটিভ হৈ আছে, হল, এইটো লিখি ল'বা। লগতে কওঁ, য'ত আমি a few লিখিছো, সংখ্যা বুজাবৰ কাৰণে some লিখিব পাৰিম। I have some friends, আৰু he bought some, আয়ো দিব পাৰিম, কলাই দিলেও ইয়াৰ একো অৰ্থ সাল সলনি নহব। বুজি পাইছা যদি নোট কৰিবা। এইবাৰ আমি a littleৰ কাৰণে, এইবাৰ I have a little money, মোৰ
অলপমান পইচা আছে। Give me a little water. মোক তাত লিখিব লগা হৈছে a little, যিহেতু এইটো আমি কাউণ্ট কৰিব নোৱাৰো। I have a little money. মোৰ তাত অলপমান পইচা আছে। Give me a little water. মোক অলপমান পানী দিয়া। এই দুয়োটা বাক্য পজিটিভত আছে, পজিটিভ বা এফাৰ্মেটিভত আছে। এই বাক্য দুটাক আমি যদি নেগেটিভ কৰিব লাগে, আৰু ইয়াত নেগেটিভ কৰিবলৈ যাওঁতে হ'ব I have a little money. মোৰ অলপমান পইচা আছে। এই বাক্যটো নেগেটিভ কৰিলে হ'ব I do not have much money, আৰু বা I do not have any money, এনেকে নেগেটিভ হ'ব। দ্বিতীয় বাক্যটোলৈ চোৱা, give me a little water. মোক অলপমান পানী দিয়া। এইটো হৈ যাব don't বা do not বা don't give me much water, পৰিমাণ বুজোৱাৰ কাৰণে। বা আমি এনেকৈ ক'ব পাৰিম do not বা don't give me any water. অলপ শুনিবলৈ এবাৰ আহোঁ আমি। the few আৰু the little, এই দুটা শব্দলৈ মন কৰা। এই দুয়োটা শব্দ the few আৰু the little আমি প্লুৰেল কাউণ্টেবল নাউনত সংখ্যা বুজাবলৈ য'ত 1 2 3 এনেকৈ কাউণ্ট কৰিব পাৰিম তাত the few, আৰু য'ত আনকাউণ্টেবল পৰিমাণ বুজায়, পৰিমাণ বুজাবৰ কাৰণে আমি the little, য'ত আমি 1 2 3 এনেকৈ কাউণ্ট কৰিব নোৱাৰিম। আৰু দুয়োটাই হৈছে পজিটিভ বা এফাৰ্মেটিভ সেন্টেন্সত ব্যৱহাৰ কৰিব পৰা শব্দ। আৰু এই দুয়োটা হৈছে এই দুয়োটাৰ অৰ্থ হৈছে যি অলপমান আছে আটাইখিনি, যিমান আছে সব। তো এবাৰ লিখিলো আমি দুটা বাক্য the few আৰু the littleৰ কাৰণে। The few friends I have all are good. মোৰ যিকেইজন বন্ধু আছে আটাইকেইজনেই ভাল। The little milk in the glass is pure. গিলাচটোত থকা যি অকণমান গাখীৰ আছে, য'ত পৰিমাণ বুজাইছো তাতে the little, আৰু য'ত আমি সংখ্যা বুজাইছো তাতে আমি the few ব্যৱহাৰ কৰিছো। ইয়াৰ আমি আৰু এটা উদাহৰণ লওঁ, আৰু এইবাৰ আমি the few আৰু the littleৰ আৰু দুটা সেন্টেন্স লিখিলো তোমালোকে। The few friends I have all are helpful. মোৰ যিকেইজন বন্ধু আছে আটাইকেইজনেই হেল্পফুল। She gave me the little money she had. তাইৰ তাত যি অলপমান পইচা আছিলে তাই মোক দিছিল। তোমালোকে বুজি পাইছা? নোট কৰিবা। আৰু যদি কিবা তোমালোকৰ সুধিব লগা থাকে, জানিব লগা থাকে, তোমালোকে মোক কমেণ্টত সুধিবা, জনাবা। আৰু আগলৈও এনেকৈ ভিডিঅ' পাই থাকিবলৈ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।